তেওঁলোকে ভোট দিবলৈ যাওঁতে ভোট দিবলৈ দিয়া হোৱা নাই, তেওঁলোকে ষ্টাম্প বেলেগে মাৰিছে। তেতিয়াহ'লে তেওঁলোকে কিয় এজাহাৰ এখন নিদিলে? আইনত এইটো 2005 বা 4 চন হ'ব। তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, আমাৰ বিজেপি চৰকাৰৰ নাম গুণ নাছিলে। ৰ'ব, আপোনালোকে মাত মাতিছে, তেতিয়া আমি মাতা নাই। ৰখক, আমি মাত মাতা নাছিলো। আমাৰ বহুত সেইখিনি সময়ত এনেকুৱা বানপানী হৈছিলে, 2000 চনত এনেকুৱা বানপানী কংগ্ৰেছ চৰকাৰে একো কৰা নাছিলে। এতিয়া আপোনাৰ যিটো অভিযোগ সেই সন্দৰ্ভত কি ক'ব? সেইটো প্ৰথম কথা হ'ল কি, আপোনাক যদি সেই সময়ত ভোট দিব দিয়া নাছিলে, আইনৰ আপুনি সহায় নল'লে কিয়? তেতিয়া আইনে একো কৰিব নোৱাৰে। কাৰণ কিয় নোৱাৰে? কংগ্ৰেছৰ হাতত আইন আছিলে, কংগ্ৰেছৰ হাতত আইন আছিলে। তেতিয়া সেইকাৰণে আৰু কৈছে যে আঁচনি, বাইদেউ আৰু আছে আঁচনিৰ কথা কৈছে, আমাৰ বিজেপিয়ে কোনো এজিপি কংগ্ৰেছ চাই আঁচনি নিদিয়ে। সেইখিনি সময়ত চিলাই মেচিন আহিছিলে, মই চিলাই মেচিন সাধিছিলো, আৰু তেতিয়া মোক কৈছিলে তুমি কংগ্ৰেছত জইন কৰা। মই মৰি যাম, কংগ্ৰেছত কেতিয়াও জইন নকৰোঁ। বাইদেউ ৰ'বচোন, আপোনালোকে হুলস্থুল নকৰিব ৰ'ব। সঁচা কথা ক'ব গ'লে চৰকাৰ আহিছে, যাব, বেলেগ এখন চৰকাৰ আহিব, আকৌ বেলেগ এখন চৰকাৰ হ'ব। নহয় ৰ'ব, কথাখিনি শুনক, ৰ'ব। কোনো চৰকাৰ স্থায়ী নহয় দেই, কোনো চৰকাৰ স্থায়ী নহয়। আমি শুনক, কথাখিনি শুনক। আমি আজি 45 বছৰে সেই বাস্তৱ যিবিলাক আমাৰ মৌলিক আমাৰ যিবিলাক জাতীয় সমস্যা, সেইবিলাক লৈ আমি যুঁজি আছোঁ আজিলৈকে, কিন্তু তাৰ সমাধানৰ সূত্ৰ আজিলৈকে আমি অসমীয়া মানে উলিয়াব পৰা নাই। কংগ্ৰেছো বিফল হৈছিল নেকি? এই ক্ষেত্ৰত এটা সময়ত কংগ্ৰেছো বিফল হৈছিলে, এতিয়া বৰ্তমান বিজেপিও বিফল হৈছে। সেইটো আপোনালোকে সকলোৱে স্বীকাৰ কৰিব লাগিব। শুনক, কথাখিনি শুনক। চৰকাৰে উন্নয়ন কৰাটো এটা গতানুগতিক প্ৰক্ৰিয়া, সকলো চৰকাৰে উন্নয়ন কৰিব, কিন্তু কথাখলি আমাৰ যিখিনি মৌলিক সমস্যা, সেইখিনি সমস্যা সমাধান কৰিলে না আজিলৈকে? নাই কৰা। ইয়াক লৈ এটা ৰাজনীতি হৈ আছে আৰু ৰাজনীতি কৰিছে। উপৰোক্ত বক্তাগৰাকীয়ে কৈছে যে বিজেপি চৰকাৰে কিছুমান ক্ষেত্ৰত বিফল হৈছে। মই তেখেতক এটা কথা মন কৰি দিব বিচাৰিছোঁ, 70 বছৰে কংগ্ৰেছে শাসন কৰিলে। কংগ্ৰেছে শাসন কৰোঁতে অসম আন্দোলনত যিসকল শ্বহীদ হৈছিলে, তেখেতসকলৰ কাৰণে এটা শ্বহীদ স্মাৰক আপোনালোকে বনাব নোৱাৰিলে। তাতকৈ লজ্জাৰ বিষয় আৰু কি আছে? ৰখক, কা আন্দোলনৰ বিষয়টো নাহিব, ৰখক। হয়, শুনক, আপোনালোকে শ্বহীদ স্মাৰক বনাব নোৱাৰিলে, প্ৰথম কথা। দ্বিতীয় কথা, খিলঞ্জীয়াৰ কথা চিন্তা কৰে, খিলঞ্জীয়াক ভূমিপট্টা কিমান দিলে আপোনালোকে, তাৰ উত্তৰ দিয়ক। দুটা নোৱাৰে, গম পাইছেনে? 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত তেখেতে প্ৰশ্ন কৰিছে। আপোনালোকৰ দিনত কিমান আগবাঢ়িলে, আমাৰ দিনত যথেষ্টখিনি আগবাঢ়িছে। সময়ত আপোনালোকে তাৰ উত্তৰ পাই যাব দেই। আৰু 3 নম্বৰ কথা, আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ। আপোনালোকে কৈ আছে যে বিজেপি চৰকাৰ বিফল হৈছে, ক'ত বিফল হৈছে, কেতিয়া বিফল হৈছে, কেনেকৈ বিফল হৈছে? আপোনালোকে তাৰ দুটা উত্তৰ দিয়ক। আমি বাইদেউ মই জনাবিছোঁ, এই জল জীৱন মিছনৰ নামত যিটো কেলেংকাৰী আছে 32,000 কোটি টকাৰ, আমাৰ বিজেপিৰ ভাই বন্ধুসকলক সুধিছোঁ, কাৰোবাৰ ঘৰত বিজেপিৰ এই জল জীৱনৰ পানী আহিছেনে আজিলৈকে? এটা দেখাই দিয়ক। তেজপুৰত এটাও নাই, তেজপুৰত। আৰু যে আমাৰ গৰু খুঁটিলৈ যে গীৰ গাইসমূহ আহিছিলে, গৰু খুঁটিলৈ যিখিনি গীৰ গাই আহিছিলে, সেই গীৰ গাইখিনি কোনে চুৰি কৰি লৈ গৈছিলে? গীৰ গাইখিনি কোনে চুৰি কৰি লৈ গৈছিলে? আপুনি তেজপুৰ সমষ্টিৰ ৰঙাপুখুৰী পাৰ অঞ্চলটোলৈ যাওক, আপুনি যদি যাই পোৱা যদি তেওঁলোকে জেজেমটো সেই বেদখলকাৰীসকলৰ মাটিৰ কথা কৈছে, তেতিয়া যদি পানী পোৱা নাই, ঠিকে আছে। য'ত বেদখল হৈছিলে বুলডোজাৰ চলাই উঠাই দিলে, তাত যদি পানী নোপোৱাৰ কথা কৈছে, সেইটো কথা বেলেগ। আজি তাৰিখত বেচেৰিয়াত নাই, মোৰ ঘৰত 2টা বহাই থৈছো জল জীৱন মিছনৰ হেৰি। কিন্তু ময়ো বেচেৰিয়া পাই প্ৰতিনিধিত্ব কৰিছো। ময়ো কুকুৰা চুবুৰী কলিতা গাঁও, আমাৰ কুকুৰা চুবুৰী কলিতা কৈছো, আমাৰ কুকুৰা চুবুৰী কলিতা গাঁও 80 ঘৰ মানুহে 70 ঘৰ মানুহে জল জীৱনৰ পানী দিয়ে চলে। আৰু দ্বিতীয় কথাটো কৈছো, আমাৰ কিনাখন আমি আৰিমৰা বুলি জেগা এডোখৰ আছে, যিখন চৰকাৰ পাইছে পানী আমাৰ ঘৰত চলে। আমাৰ 200 ঘৰ আছে, আমাৰ 200 ঘৰ মানুহৰ তাত পানী নাই, 200 ঘৰ মানুহৰ আমাৰ পানী নাই। গতিকে কেনেকৈ পালো? আমি নাই পোৱা। 10 বেচেৰা গাঁও, মোৰ 10 বেচেৰা গাঁৱত পানী নাই। ঠিক আছে, লাহে। বাইদেউ আপুনি এটা কথা কওকচোন, বিধায়ক পৃথ্বীৰাজ ৰাভাই আপোনালোকক কি দিছে বা আপোনালোকে কি পাবলৈ এতিয়াও বাকী আছে? আমি সকলোখিনিয়ে পাইছোঁ। আমি বিধায়কৰ পৰা সকলোখিনি সুবিধা পাইছোঁ। জল জীৱন মিছন মোৰ ঘৰত আছে, মোৰ ঘৰ বেচেৰিয়া, আপোনালোকে চাবগৈ পাৰে। মোৰ ঘৰত পানী অলৰেডি চলি আছে, গাঁৱত টাউন এলেকাটো চলি আছে, টাউন এলেকাত জল জীৱন মিছন। এইবাৰ যিহেতুকে নিৰ্বাচন অসম দৰ্শন আঁচনিৰ পৰা আমি সকলোখিনি বিধায়ক মহোদয়ৰ পৰা পাইছোঁ, সেইকাৰণে আমাক NDA চৰকাৰ লাগে।
এইবাৰ আপোনালোকে কি বিচাৰিছে? কাৰণ আমি এটা কথা শুনিছো যে বিজেপিয়ে নিজৰ ফালৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা আশা ৰাখিছে বুলি আমি শুনিছো। কি কয়? ভবা হৈছে কিন্তু শিক্ষক নেতৃত্ব আমাক যেনেকে দিয়ে আমি তেনেকে আগবাঢ়ি যাম। আপুনি কি ক'ব? কোনে আমি এজিপিক দিছোঁ। আমি বিগত 10 বছৰ দিলোঁ তেওঁলোকক। তেওঁলোকে আমাক অকণ সন্মান দিয়ক। তেওঁলোকক 10 বছৰ আমি সন্মান দিলোঁ। এইবাৰ আমাক সন্মান দি আমাক হেৰিটো দিয়ক, আমাৰ বিজেপিৰ প্ৰাৰ্থিত্ব দিলে আমি কৈছোঁহে। আমি তেওঁলোকৰ লগত বিষম বা কৰা নাই, বিফল নহয়, আমি বিফল হোৱা নাই। আপোনালোকে এবাৰ কি বিচাৰিছে? শুনক, আমি এইবাৰ আমি অগপ বিজেপি আমি একেলগে। আমি এইবাৰ বিজেপিৰ প্ৰাৰ্থী এজন আমি বিচাৰিছোঁ। কিয়? যিহেতু তেওঁলোকক আমি 10 বছৰ দিছোঁ, এই বছৰ আমাক তেওঁলোকৰ লগতে আমি মিলামিলি কৰিম। আমাৰ কংগ্ৰেছৰ লগত কোনো কথা নাই। আমি আমাৰ এইটো কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব। আমি NDA হিচাপত কাম কৰি আছোঁ। বিজেপি আৰু AGP আমি একেলগে আছোঁ। একেলগে আছে। মই অগপৰ কাষলৈ আহক, আহিম, আপুনি এইফালে আহক। এতিয়া আপোনাৰ যিহেতু সমষ্টিক লৈ পেলাই এটা কথা, যিটো এটা আশা কৰিছে সেইটো আশা কেনেকৈ দেখে? তেজপুৰ সমষ্টিত নহয়, সমগ্ৰ অসমতে আমি তেজপুৰ সমষ্টিৰ বিষয়ে সুধিব বিচাৰিছোঁ। সমষ্টিয়ে হওক, ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক যেতিয়া আপুনি প্ৰশ্ন কৰে, তেতিয়া আপুনি লক্ষ্য কৰিছে যে আমি শীৰ্ষ নেতৃত্বৰ সিদ্ধান্ত কৈছে কিন্তু 10 বছৰ আপোনালোকক দিলে, এইবাৰ সেই প্ৰশ্নটো উত্তৰ দিয়ক। কি বিচাৰিছে? 10 বছৰ নহয়, AGP শাসনতে এতিয়ালৈকে 35 বছৰে হ'ল ন, 35 বছৰে আছিলে। এতিয়া আমাৰ যিটো আছিলে, তেখেতসকল AGP বিজেপি আমাৰ একেই, কিন্তু ওপৰে যোনে বাছি দিব, কাইলৈ যদি আমাৰ অতুল বৰা হওক, হিমন্ত শৰ্মা হওক, বা আমাৰ যিজন সভাপতি বা অমিত শ্বাহে হওক, তেওঁ ঠিক কৰিব। আমাক খালি ৰণত নামিবলৈহে কৈছে, আমাক দলত গৈ পেলাই কাজিয়া কৰিবলৈ দিয়া নাই। আমাৰ যোৱাবাৰ বৃন্দাবন গোস্বামী, যোৱা বছৰ বৃন্দাবন গোস্বামী 4বাৰ আছিলে, তেখেতক বিষ্ণুৰাভাৰ সুযোগ্য পুত্ৰ আহিলে, তেওঁতো জিকিলে ইমান ভোটত। এইবাৰ যোনে পাব ডবল ভোটত। আৰু কালি যিটো ৰেলী হ'ল, আমাৰ ইয়াত যিমান দুৰ্গা পূজা আগতে হৈছিলে, ভাচনিটো ইমান মানুহ হোৱা নাছিলে। এইটোৱেই, সেইকাৰণে উন্নয়ন ইমান, আচলতে মানে আমাৰ উন্নয়নৰ কথাটো পাতিবই নালাগে আৰু, ইমানেই উন্নয়ন। আপোনালোকে এইবাৰ কোনে টিকট পায় কোনো কথা নাই। আমি ডিচিপ্লিন বিজেপিয়ে পালেও লাগিম, AGPয়ে পালেও লাগিম, আমি AGP। অৰ্থাৎ এইবাৰ এটা কথা লক্ষণীয় যে বিজেপিৰ পৰা বহুজনে কৈছে তেওঁলোকৰ এটা আশা আছে, আৰু অগপৰ ফালৰ পৰা সম্পূৰ্ণ এটা তেওঁলোকৰ সেউজ সংকেত আছে যে যদি বিজেপিয়ে আসনখন পায় তেওঁলোকে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। সেইটো আপোনালোকৰ কথা। আমাৰ সমৰ্থনৰ এটা ভিত্তি আছে। চাওক, শোণিতপুৰ জিলাত 5টা সমষ্টি আছে: ঢেকীয়াজুলি সমষ্টি, বৰচলা সমষ্টি, তেজপুৰ সমষ্টি, নদুৱাৰ সমষ্টি আৰু ৰঙাপাৰ সমষ্টি। আজি তেজপুৰ সমষ্টিটো অসম গণ পৰিষদৰ দখলত আছে, আল্টিমেটলি এইটো NDAৰ দখলত আছে। আজি শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তলৈ আমি অপেক্ষা কৰি আছোঁ। আজি আমাৰ 5টা সমষ্টি অসম গণ পৰিষদৰ দখলত থকা তেজপুৰ সমষ্টিৰ বিগত ৰাজনৈতিক ইতিহাস আপুনি যদি চাবলৈ যায়, ৰঞ্জিত দত্ত ডাঙৰীয়া তেজপুৰ লোকসভাৰ পৰা যেতিয়া নিৰ্বাচন খেলিছিলে, তেতিয়া অসম গণ পৰিষদৰ এতিয়াৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই অসম গণ পৰিষদৰ কৰ্মীসকলক লৈ ৰঞ্জিত দত্তৰ কাৰণে ফুল চুইঙত কেম্পেইনিং কৰিছিলে। আমাৰ আদৰ্শগত নীতিগত কোনো ধৰণৰ প্ৰতিযোগিতা অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ মাজত নাই। আমি মিত্ৰতা বিজেপি কোনে চলাই আছে? কংগ্ৰেছে কিনিয়ে চলাই আছেতো। আৰু বিজেপিত হয়তো বা এনেকুৱা হৈছে, প্ৰকৃত বিজেপি যোনখিনি আছিল তেওঁলোকৰ কিজানি নেতৃত্বৰ অভাৱ ঘটিছে, গতিকে আমাৰ কংগ্ৰেছৰ পৰা আমদানি কৰিবলগীয়া হৈছে গোপন বুজাবুজিৰে। আৰু এনেকুৱাও প্ৰশ্ন উঠিছে, আমি নাজানো, আমি মিডিয়া যোগেদি গম পাইছোঁ, পেপাৰত পঢ়িছোঁ, ভূপেন বৰাৰ লগত কিবা এটা বোলে তেওঁলোকৰ এটা অংক চলিছে, তেনেকুৱাও গম পাইছোঁ। আমি এতিয়া যিহেতু ভূপেন বৰা আমাৰ দলত নাই, গতিকে তেখেতক লৈ আলোচনা কৰি মই সময়টো নষ্ট কৰিব বিচৰা নাই। মই এটা কথা ক'ব বিচাৰোঁ, এই বাইদেউগৰাকীয়ে এটা কথা কৈছিলে যে আমি কৈছোঁ যে ললিপপৰ ৰাজনীতি কৰা বুলি কৈছে। ললিপপৰ ৰাজনীতিটো হৈছে 2014 চনত চৰকাৰ গঠন কৰাৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি যদি বিজেপি চৰকাৰ গঠন কৰিব পাৰোঁ, 6 মাহৰ ভিতৰত 6 জনজাতীয় মৰ্যাদা দিম। দিলেনে? নিদিলে। 2014 চনত চৰকাৰ গঠন কৰাৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যদি বিজেপিয়ে গভৰ্ণমেণ্ট গঠন কৰিব পাৰে তেনেহ'লে ক'লা ধন ভাৰতলৈ ঘূৰাই আনিব বুলি কৈছিল। আজিলৈকে আনিলে ললিপপ। তেওঁ কৈছিলে যে বিদেশৰ পৰা ক'লা ধন ঘূৰাই আনি 15 লাখ টকাকৈ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত সোমোৱাই দিম। সেইটো কৰিলেনে? সেইটো এটা ললিপপ। তেওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে বিজেপি চৰকাৰে কাম কৰিব। আজি খাজনা, মাটিৰ খাজনা 1000% বৃদ্ধি কৰিলে, খিলঞ্জীয়াৰ পেটতেই লাথ নামাৰিলেনে? আজি খিলঞ্জীয়াক ভূমিহীন কৰি আদানীক মাটি গতাই দিছে, খিলঞ্জীয়াৰ পেটতেই লাথ নামাৰিলে।
গৌৰৱ গগৈ কিয় কৈছিলে যে আমাক জিতাই দিয়ক, আমি আপোনালোকক মাতি দিম? আমাৰ বিজেপি চৰকাৰে মিয়াখিনিক খেদিছে আৰু গৌৰৱ গগৈ কৈছে আহক মোক জিতাই দিয়ক, আপোনালোকক মাতি দিম। আমাৰ বিজেপি চৰকাৰে কোৱা নাছিলে। বাইদেউ মই কথাষাৰ ক'বলৈ বিচাৰোঁ, ভুল নুবুজিব। ইয়াত যদি আপোনালোকে ধ্যান দিয়ে নহয়, 90% আমি বিজেপিৰ উপস্থিতি হৈছোঁ, 1% কংগ্ৰেছ উপস্থিত আছে। তেওঁলোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে তেওঁলোকৰ মাজত কনফিডেন্স কিমান আৰু আমাৰ কনফিডেন্স কিমান। প্ৰথম কথা, লেট মি ফিনিছ ক'বলৈ দিয়ক। আৰু দ্বিতীয়তে ককাইদেউজনে ক'লে বোলে বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটিৰ কাৰণে কাম কৰিব, তেওঁলোকে কৰা দেখা নাই। কিন্তু আমি বিজেপিসকলে জাতি মাটি ভেটিৰ বাবে কাম কৰিছোঁ বাবে যে সত্ৰৰ মাটি বেদখল কোনে কৰিবলৈ সক্ষম হৈছে? বিজেপি চৰকাৰখনে হৈছে। আজি যদি ক'বলৈ যায় সেই চৰকাৰী ভূমি য'ত অৰণ্য আছিল, য'ত বেদখল চলিছিল, য'ত সম্পূৰ্ণ ক'বলৈ গ'লে বিদেশী মূলৰ বংগমূলৰ মুছলমান য'ত বহি আছিল, তাত বিদেশীসকলক মুক্ত কোনে কৰিছে? বিজেপি চৰকাৰ। কথাখিনি পাতি গৈছোঁ। এই যে মুক্ত কৰিলে বিদেশীখিনি, তেওঁলোক ক'লে গ'ল? বাংলাদেশলৈ গ'ল নেকি? উচ্ছেদ যে কৰিলে, উচ্ছেদ কৰা বিদেশীসকলৰ এজনমান বিদেশীক বাংলাদেশত বিতৰণ হৈছেনে? আপুনি ক'ব পাৰিবনে? সেই উচ্ছেদিত বাংলাদেশীখিনি অসম ভূমিৰ সীমান্ততে আছে। সীমান্ত পাৰ হয়তো আমিতো এজনো বিদেশী বাংলাদেশীকতো আমিতো বাংলাদেশত বিতৰণ কৰা আমি দেখা নাই। ঠিক আছে, অসমৰ বাংলাদেশী অসমতে আছে, মাথো ঘৰটো ভাঙি ইয়াত ভাঙিছে, তাত উপস্থাপন দিছে। বিষয়টো সেইটোৱে। শুনক, ইমান অহংকাৰ নকৰিব। 2011 চনলৈকে বিজেপিৰ অৱস্থা কি আছিলে অসমত সেইটো মনত পেলাব। আপোনালোকৰ এই অহংকাৰে আপোনালোকক ডুবাব। মনত পেলাওক, ইতিহাস মনত পেলাওক। 2011 চনলৈকে তেজপুৰ সমষ্টিত বিজেপিৰ কেইজন মানুহ আছিলে মনত পেলাওক। অহংকাৰ নকৰিব। মহাভাৰতৰ যুদ্ধলৈ মনত পেলাব। কৌৰৱৰ পক্ষত কিমান সৈন্য আছিলে, পাণ্ডৱৰ পক্ষত কিমান সৈন্য আছিলে। সংখ্যাৰ জোৰ আমাক নিদিব। চৰকাৰ থাকিলে সংখ্যা থাকেই। যেতিয়া চৰকাৰ থাকে সেই চৰকাৰৰ লগত কৰ্মী কি ক'ব খুজিছে কওক? আপোনালোকৰ কাম কাজেহে আপোনালোকক এই পৰিস্থিতিত আনিছে। আৰু উপৰোক্ত বক্তাই যে কৈ গ'ল যে কংগ্ৰেছৰ মানুহখিনি আজি বিজেপিত আহি বিজেপি চলাই আছে, কিয় নকৰিব? অংকিতা দত্ত আপোনালোকৰ কি আছিলে? ষ্টেট প্ৰেচিডেণ্ট আছিলে, হয়নে? ইহঁত কংগ্ৰেছৰ। তেওঁৰ নিৰ্যাতন হৈছে বুলি আপোনালোকৰ শীৰ্ষ নেতৃত্ব তাৰ গ'ল। আপোনালোকে ন্যায় দিব নোৱাৰিলে, সেইকাৰণে অংকিতা দত্ত আজি চাওক, বিজেপিৰ মহিলা চাওক কিমানখিনি। শুনক দাদা, মই আপোনাক এটা কথা কওঁ। বিজেপি অফিচত সন্ধ্যা 7 বজাৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ। কথা হৈছে, তেওঁ যে ক'লে সন্ধিয়া 7 বজাৰ পিছত বিজেপি কাৰ্যালয়ত মহিলাৰ প্ৰৱেশ নিষেধ, এইটো তেখেতে প্ৰুফ কৰিব লাগিব। অসম মহিলা সুৰক্ষিত নহয়, প্ৰৱেশ নিষেধো কৈছে। প্ৰৱেশ নিষেধ সুৰক্ষিত নহয়। যিখন চৰকাৰৰ দিনত অসমৰ চুকে কোণে গলিয়ে মহিলাসকল ৰাতি 10টা 12টা 1টা বজালৈকে বিনা ভয় নকৰাকে অকলে ঘূৰিব পাৰে, সেইখন চৰকাৰৰ দিনত সেইখন চৰকাৰৰ অফিচত কেনেকে মহিলা সুৰক্ষিত নহয় তেওঁ প্ৰমাণ কৰিব লাগিব। যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেখেতে মাফ খুজিব লাগিব। আজি আমাৰ শোণিতপুৰ সমষ্টিৰ সভানেত্ৰী কোন? এজন মহিলাহে হয়। তাৰ পাছত মহিলা মৰ্চা বুলি এটা মৰ্চা আছে বিজেপিৰ, আপুনি নাজানে চাগে। ঠিক আছে, ৰ'ব। আপুনি যিষাৰ কথা ক'লে তেওঁলোকে আপোনাৰ পৰা খণ্ডন কৰাটো দিছে। মোক যদি এতিয়া আপোনালোকে মোৰ ওপৰত এটা অভিযোগ উত্থাপন কৰিছে, মই কৈছোঁ মইতো কোৱা নাই মই নাই কোৱা বুলি কৈছোঁ। মই স্বীকাৰ কৰিছোঁ, হয় মই কৈছোঁ। আৰু মই কৈছোঁ নকৈছোঁ সেয়া ৰেকৰ্ডিং হৈ আছে। গতিকে ৰেকৰ্ডিংটো বজালেও গম পাব মই কি কৈছোঁ, মই কি কোৱা নাই। সকলোৱে গম পাইছে মইতো স্বীকাৰ কৰিছোঁ ন, মই কৈছোঁ বুলি। মইতো অস্বীকাৰ কৰা নাই নহয়। গতিকে কথাটো হৈছে, আপোনালোকে তেনেকৈ যদি সকলোৱে যদি হুলস্থুল কৰি পেলাই, সকলোৱে যদি মোৰ ওপৰত খং কৰি পেলাই যদি আপোনালোকে যদি কথাখিনি যদি প্ৰকাশ কৰে, মোৰ কথাখিনি এটা কথা ঠিক আছে, ৰ'ব। ঠিক আছে। প্ৰতিৱেশীক দেখুৱাবলৈ লোন লৈ মই গাড়ী এখন কিনি মোৰ উন্নয়ন দেখুৱাব নালাগে। আৰু আজি অসমত 2 লাখ কোটি টকাৰ লোন লৈছে, আৰু 2 লাখ কোটি টকা লোন লৈ অসমত যদি উন্নয়ন দেখুওৱা হৈছে এইটো ভুল হৈছে। 2 লাখ কোটি টকা লোন লৈ যদি
বিভিন্ন ধৰণৰ আঁচনি দিয়া হৈছে, এইটো এটা ভুল হৈছে আৰু এইটো অনাগত প্ৰজন্মৰ কাৰণে কিন্তু বহুত ভয়ংকৰ কথা। আমি আমাৰ আপুনি প্ৰথম উত্তৰটো দিয়ক, লোন কাক দিয়ে? যাৰ ক্ৰেডেঞ্চিয়েলটো ভাল, যাক লোন দিলে লোন ৰিটাৰ্ণ হয়, তেওঁকহে লোন দিয়ে। আৰু এটা আপুনি কথা কওক, লোন নাই নাই লোন দিছে, মই ঠিক কৈছো। লোন লৈ পেলাই লোন কোনে মাৰিব এইটো কওক। লোন আমাৰ কংগ্ৰেছ চৰকাৰৰ ৰাহুল গান্ধী ইন্দিৰা গান্ধী বা সোনিয়া গান্ধী, মনমোহন সিঙৰ পকেটেদি কংগ্ৰেছ চৰকাৰ ডেভেলপ কৰা নাই, প্ৰাইজৰ পইচা দিয়ে কৰিছে। গম পাইছেনে? পাব্লিকৰ উন্নয়নত লাগিছে। 15 বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত লোন আছিল 10,000 কোটি টকা আৰু বৰ্তমান 10 বছৰৰ ভিতৰত 2 লাখ কোটি টকা হ'ল। সেই লোন কোনে মাৰিব? সেই লোন যদি আমাৰ জনসাধাৰণ স্কুল আপোনালোকৰ দিনতে বন্ধ হ'ল, বুজিছে? লোন লৈছে, লোন লৈ পেলাই হয় উন্নয়ন হৈছে, অসমৰ এগৰাকী মহিলাৰে উন্নয়ন হৈছে। এই কাঞ্চনজুৰিত বাণী গ্ৰীলছ হৈছে, বন্দে ইণ্টাৰনেশ্যনেল হৈছে। আজি মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা আপুনি কৈ আছে, আপুনি মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা কৈ আছে। মই আপোনাক ফেক্ট কৈ আছো, এজন মহিলাই ব্যৱসায় কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে। ককাইদেউ এটা ভুল কথা ক'লে। কাগজ কলটো বিজেপিৰ দিনত নহয়, কংগ্ৰেছৰ দিনতে বন্ধ হৈছে। ইমান ভুল তথ্য লৈ তোমালোকে কেনেকৈ প্ৰেক্ষাপটত থিয় দিব পাৰা? তোমালোকে তথ্য শুদ্ধ লৈ লোৱা। বিজেপি চৰকাৰৰ দিনত নহয়, কংগ্ৰেছৰ দিনতে অসমৰ সেই কলৰ ব্যৱস্থা বন্ধ হৈছিল, কাৰখানা বন্ধ হৈছিলে। তথ্য শুদ্ধ দিবলৈ শিকা। প্ৰেক্ষাপটত সেই চালে বাৰে কোবাই যি টি ক'লে নিজৰ দলৰ মান সন্মান নিজে ডুবাবা, বুজিছা? তথ্য লৈ চাই আছো, লোন লৈ পেলাই লোনৰ ইণ্টাৰেষ্ট দিবলগীয়া হৈ আছে এইখন চৰকাৰৰ। আচ্ছা শুনক, আমি এক মিনিট সকলোৱে অথনিৰ পৰা ইমান হুলস্থুল কৰি আছে। আমি তেজপুৰবাসী সকলো একেটাই, কোনটো দলে কি কৰিছে কথা নাই, আমাৰ তেজপুৰ উন্নয়ন হ'ব লাগে। আমি নাই একো উন্নয়ন দেখা নাই, আমি শূন্য দেখিছো। আমি শূন্য এক মিনিট শুনক, কেৱল ৰাস্তা। এক মিনিট ক'ব দিয়ক। এক মিনিট শুনি লওক, মনত ধৰিবা। অথনিৰ পৰা সকলোৱে কৈ আছে উন্নয়নটো। এক মিনিট, ৰাস্তা কেইটা হ'লে আঁচনি দিলে উন্নয়ন হয় নেকি? আপোনালোকে মোক কওক। ৰাস্তাত ৰ'ব বাইদেউ উত্তৰ দিয়ক। উন্নয়নটো শুনক, ৰাস্তা আৰু আঁচনিয়ে উন্নয়নটো নুবুজায়। এতিয়া উন্নয়নটো বুজাবলৈ হ'লে আমাক কি লাগে? আঁচনি কেইখনমান দিলে উন্নয়ন হয় নেকি? উন্নয়ন কৰিবলৈ আছে যে আমাৰ যিখিনি নিবনুৱা আছে, আমাৰ জনগাঁথনি উন্নয়ন কৰক। আৰে শুনক, চাকৰি শুনক, প্ৰতি বছৰে 80,000 মানুহ ৰিটায়াৰ হৈ আছে। প্ৰতি বছৰে 80,000 মানুহ ৰিটায়াৰ হৈ আছে। সেই পোষ্টখিনিত চাকৰি দিছে, নতুন সৃষ্টি কি আছে? মানুহক 1.5 লাখকৈ নিবনুৱাক চাকৰি দিলে, সেইখিনি উন্নয়ন নহয় নেকি? আপুনি চাওক, আমি তেজপুৰ সমষ্টিৰ বিষয়ত আছো। তেজপুৰ সমষ্টি কি বিষয় ডেভেলপ হোৱা নাই? আপুনি মোক এইটো কথা কওক। আমাৰ বিজেপি চৰকাৰ ঘোষ খোৱা নহয়, আৰু আপুনি চাগে ইমান দিন শুই আছিলে কংগ্ৰেছৰ মানুহে, সেইকাৰণে উন্নতি দেখা নাই। তেওঁ টোপনিৰ পৰা উঠি আহিছে, দেখা নাই তেওঁ কি উন্নয়ন হৈছে। অসমবাসী একো দেখা নাই। ৰাস্তা কেইটা বনিলে উন্নয়ন নহয়। 2 লাখ এতিয়া ঘৰে ডেলিভাৰী, এইখন ৰাজতন্ত্ৰ নহয়, এইখন সমাজতন্ত্ৰ। আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ কাৰণে আমি চিন্তা কৰিব লাগিব, যিদৰে এইগৰাকী বিজেপিৰ নেত্ৰীয়ে চিন্তা কৰিছে। কিন্তু সেয়া চিন্তাটো এতিয়ালৈকে হোৱা নাই। আৰু তেখেতৰ কথাতে এটা প্ৰতিফলিত হৈছে যে এই চৰকাৰে খেলৰ কাৰণে, ক্ৰীড়াৰ কাৰণে একো কৰা নাই। আজি তেখেতৰ দৰে এগৰাকী খেলুৱৈয়ে ৭৫,000 টকাৰ কাৰণে ইণ্টাৰনেশ্যনেল খেল খেলিব যাব পৰা নাই। গতিকে মই কৈছোঁ, এই চৰকাৰখন এখন ললিপপ দিয়া চৰকাৰ, মানুহক ললিপপ দি আছে, কিন্তু প্ৰকৃততে উন্নয়ন একো হোৱা নাই। ডাঙৰ কথা কৈছে। মই বিজেপিৰ পৰা এটা মন্তব্য ল'ব বিচাৰিছোঁ। হয়, প্ৰথম কথা মই তেখেতৰ কথাটো অস্বীকাৰ কৰি পেলাই ক'ব বিচাৰিম যে যি ৰাজ সাহায্যৰ কথা কৈছে, সেই ৰাজ সাহায্য কোনো কৃষকলে অহা ৰাজ সাহায্য নহয়। আমাৰ এটা প্ৰথা আছে যে আমাৰ যিসকলে উদ্যোগ কৰে, সেই উদ্যোগ কৰা মানুহক ৰাজ সাহায্য দিয়া। আজি যিসকলে কোনোবাই হোটেল বনাইছে, কোনোবাই হস্পিটেল বনাইছে, যিকোনো ধৰণৰ যিবিলাক উদ্যোগ গঢ়িলে তাত আমাৰ মানুহে সংস্থাপন পায় বা আমাৰ অৰ্থনৈতিকভাৱে উন্নতি হয়, তাত আমাক দিয়াৰ ৰাজ সাহায্য দিয়াৰ চলি আছে। আমি নিজেও এখন হস্পিটেল যেতিয়া বনাই তাত
এনেই 30% ৰাজ সাহায্য পায় আৰু যদি আমাৰ এতিয়া নৰ্থ ইষ্টৰ উন্নতিৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে এনেকুৱা ধৰণৰ আঁচনি ৰাখিছে যে উন্নতি বুলি এটা আঁচনি ৰাখিছে, তাৰ কাৰণে আমাৰ তেজপুৰৰ নিচিনা ছেমি আৰ্বান যিবিলাক জেগাত তাত 50%লৈকে ৰাজ সাহায্য পায় আৰু সেইটো সকলোৱে পাব, কোনোবা বিজেপি কংগ্ৰেছ বা এজিপি বুলি নহয়, সকলো মানুহে যিসকল উদ্যোগ কৰে বা যিসকলে নানান ধৰণৰ কোনোবাই কৃষকেও যদি কিবা এটা কাম কৰে চৰকাৰৰ পৰা যদি লোন লয় সেই লোনত ৰাজ সাহায্য পাবই। সেইটো গতিকে যিকোনো এজন মানুহে আজি মুখ্যমন্ত্ৰীৰ পত্নী বুলি বা জয়ন্ত মল্ল বৰুৱাৰ পত্নী বুলি তেওঁ যদি কিবা এটা উদ্যোগ কৰে তাত যে ৰাজ সাহায্য নাপাব তাৰ কোনো যুক্তি নাই। আৰু সেই দ্বিতীয় কথা স্পৰ্টছৰ বিষয়ে ক'বলৈ গ'লে আজি তেখেতে এটা ব্যক্তিগত কথা কৈছে যে তেখেতে কোনোবা ধৰণৰ সাহায্য পোৱা নাই, কিন্তু আমাৰ যিটো মেইন ষ্ট্ৰীম আমাৰ যিবিলাক খেল আছে আজি কেনেকুৱা ধৰণৰ উন্নতি হৈছে আপুনি দেখিছে। আজি লখিমপুৰত সিদিনা এখন ষ্টেডিয়াম অ'পেনিং কৰিলে, আমাৰ তেজপুৰত এখন ৱৰ্ল্ড ক্লাছ ষ্টেডিয়াম এখন বনি আছে আৰু সকলোতে দেখিছে আমাৰ বিশ্ব কাপৰ খেল আজি গুৱাহাটীত হয়, গুৱাহাটীত উচ্চ মানৰ আমাৰ ষ্টেডিয়াম হৈছে, খেলাৰ ব্যৱস্থা হৈছে, চাৰিওফালে স্পৰ্টছত এনেকুৱা ধৰণেৰে উন্নতি কৰিছে যে সকলো দিশতে আমাৰ স্পৰ্টছৰ যিবিলাক কাম কাজ সকলো আগবাঢ়ি গৈছে। নাই, প্ৰথমতে কথাটো ক'লোঁ, তেওঁ যোনটো কৈছে খেল বা ষ্টেডিয়াম গুৱাহাটীত খেল হৈছে, এতিয়া খেলটো আগৰ পৰাই চলি আছে। খেল তেওঁলোকে নতুনকৈ খেল খেলা নাই, আগৰ পৰাই আমাৰ খেলবিলাক হৈ আছে। আচ্ছা, নেক্সটতে হ'ল, নাই মই ক'ম, মই মোৰটো কৈ ল'ব দিয়ক, মোৰটো এতিয়া কথাটো হ'ল আমাৰ চৰকাৰৰ দিনতে হৈছে আমাৰ চৰকাৰ আমাৰ বিজেপি নাই, এনে মানে মই যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু মই গৈ পেলাই নেহেৰু ষ্টেডিয়ামত আমাৰ ক্ৰিকেট মেটচ চাইছোঁ, ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচহে চাইছোঁ। এতিয়া হৈছে নাই এইটো পিছত ক'ব বাৰু। এতিয়া নেক্সট কথাটো হ'ল তেওঁ কৈছে ৰাজ সাহায্য দিছে মানুহৰ কাৰণে, উদ্যোগৰ কাৰণে ৰাজ সাহায্য আহিছে, বৰ ধুনীয়া কথা। ৰাজ সাহায্য আহিব লাগে, উদ্যোগীকৰণত আমি আগবাঢ়ি যাব লাগে, কিন্তু 40 লাখ নিবনুৱা আজি সৃষ্টি হৈছে। সেই নিবনুৱাখিনিয়ে কিয় ৰাজ সাহায্য পোৱা নাই? মন্ত্ৰী পত্নীয়ে কিয় পাইছে? আজি এই তেজপুৰতে বহুত সৰু সৰু উদ্যোগ আছে, সেই উদ্যোগসমূহলৈ কিয় ৰাজ সাহায্য দিয়া হোৱা নাই? মন্ত্ৰীয়ে এজন দৰমহা পোৱা, চৰকাৰী দৰমহা পোৱা আমাৰ জনপ্ৰতিনিধিৰ পত্নীয়ে কিয় ৰাজ সাহায্য পায়? দিয়ক, আমাৰ এইটোত ৰখিব। মোৰ ক'ব লগা এইটো আছে যে ইয়াত বিজেপি কংগ্ৰেছ এজিপি বুলি মই কথা কোৱা নাই, কিমানকেইটা আমাৰ উদ্যোগক ৰাজ সাহায্য প্ৰদান কৰিছে এইটো দিব লাগে। MSME কিমান বন্ধ হৈ গ'ল? আপোনালোকক মই চাইছোঁ মেক্সিমাম, হা, মই কেইটামান কোৱা নাই, অৰিজিনেল যোনটো বিজেপি তাহাঁতক কোৱা নাই, হা, যিকেইটা আপোনালোকৰ নিজে টেলি কৰে, নিজে নিজৰ মানুহক আপোনালোকে দিয়ে, এইটো মই অন প্ৰুফ, মই অন ৰেকৰ্ড কৈছোঁ, মই আপোনালোকক দিব পাৰোঁ। আপোনালোকৰ 6 বছৰ 5 বছৰ 10 বছৰলৈকে আপোনালোকে দিয়ে এনেকৈ, এইটো চাওক, মই আপোনালোকে বেয়া কোৱা নাই, অৰিজিনেল বিজেপিক আপোনালোকে চাব লাগিব, এইটো কৈছোঁ, আৰু অন স্পটত যাব লাগিব। দাদাই কথাটো যিটো ক'লে সেইটো একেবাৰে মিছা। মই কিয় ক'ম, দুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঢেকীয়াজুলিৰ পৰা যেতিয়া পদযাত্ৰা কৰি আহে তেতিয়া আপোনালোকৰ চেনেলৰ ইণ্টাৰভিউৱে মই চাই আছিলোঁ যে এজনক সোধা হৈছে যে আপোনালোককতো মিয়া বুলি গালি পাৰে, আপোনালোকে আশীৰ্বাদ দিবলৈ কিয় ৰখি আছে ইয়াত? তেতিয়া মাইকী মানুহ কেইগৰাকী মানুহ তাত এইটো কথাই কৈছে যে মামাই কেতিয়াবা খং উঠে, আমাক গালি পাৰিব পাৰে, কিন্তু আমাকতো কোনো আঁচনিৰ পৰা বাদ দিয়া নাই। হয়তো নহয়, তেওঁলোকৰ কাম হ'ল অভিযোগ দিয়ে, কাৰণ বিৰোধী হৈছে তেওঁলোকে অভিযোগ দিয়ে, কিন্তু তেওঁলোকৰ দুখৰ বিষয়ে তেওঁলোকে কেতিয়াও উন্নয়নৰ বিষয়ে নকয়। তেওঁ কাৰ পত্নীয়ে কি কৰিছে তেওঁলোকৰ তাতহে বেছি ইণ্টাৰেষ্ট। মানে বেয়া নাপাব, মই তেওঁলোকক ক'বলৈ যোৱা নাই, কিন্তু পত্নীৰ ওপৰতে তেওঁলোকৰ ইণ্টাৰেষ্টটো কিয় মই বুজি নাপাওঁ। আপোনালোকে ডেভেলপমেণ্টটো কিয় নাচায়? অলপ আগলৈকে ক'লে বোলে 40 লাখ নিবনুৱা, তেওঁলোকে এইটো কিয় নকয় যে স্বচ্ছ নিকা নিযুক্তি 1 লাখৰ ওপৰত অসমখনত এইখন চৰকাৰৰ দিনতে হৈছে? আপোনালোকে ক'বলৈ এইটো সাহস কিয় নকৰে? আজি CM ট্ৰিপুলেদি অসমত, মই তেজপুৰ সমষ্টিৰে কৈছোঁ, 26,000 যুৱক যুৱতীক আজি স্বয়ং আঁচনিৰ দ্বাৰা CM ট্ৰিপুল আঁচনিৰ দ্বাৰা আজি স্বাৱলম্বী হ'বলৈ কোনে সুবিধা দিছে? CM ট্ৰিপুল আঁচনিটো বিজেপি চৰকাৰখনে দিছে। তেওঁলোকে উন্নয়ন নেদেখে, তেওঁলোকে যদি দেখে কাৰ পত্নীয়ে কি কৰিছে সেইটোতহে তেওঁলোক ব্যস্ত, বুজিছে? আৰু ইয়াক মই ক'ব বিচাৰিছোঁ, মই এতিয়া ক'ব লাগিব এটা কথাই, তেওঁ কৈছে কাৰ পত্নীয়ে কি কৰিছে সেইটো আমি চাব লাগিব, কাৰণ আমি বিৰোধীত বহি আছোঁ, আমি চাব লাগিব, আৰু আমি এজন সচেতন নাগৰিক, আমি চাব লাগিব। কিয়নো ইয়াত কথা আছে যে যি সময়ত আমাৰ গুৱাহাটীৰ বিমানবন্দৰৰ কাষৰ 600 ঘৰ আমাৰ থলুৱা মানুহক আঁতৰাই সেই মাটি আদানীক দিয়া হৈছে,
সেই মানুহখিনিক সংস্থাপন ক'ত দিয়া হ'ল? ডিমা হাছাওক কেনেকৈ মাটি খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি আদানীক দিয়া হৈছে সেইখিনি আমি চাব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে 12,000 বিঘা মাটি তেওঁলোকে দখল কৰি আছে, সেইখিনি আমি চাব লাগিব। সেই মাটি কিয় সংস্থাপিত কৰা হোৱা নাই যিখিনি মানুহৰ পৰা মাটি কাঢ়ি লৈ গৈছে? আমাৰ উপৰোক্ত বক্তা এজনে ইতিমধ্যে কৈছে যে আদানীক মানে কিমান বিঘা 1000 বিঘা মাটি দিলে, যে আদানীক মাটিটো তেওঁক পাৰ্মানেণ্ট কৰি দিয়া নাই নহয়, তেওঁ উদ্যোগ স্থাপন কৰাৰ কাৰণে দিছে। যদি আমাৰ দেশত যদি উদ্যোগ যদি নহয়, নিবনুৱা সমস্যা সমাধান কেনেকৈ হ'ব? গতিকে নিবনুৱা সমস্যা উদ্যোগ স্থাপন হোৱাৰ লগে লগে নিবনুৱা সমস্যা সমাধান হ'ব, তাত সংস্থাপন পাব, তাত উদ্যোগ স্থাপন হোৱাৰ লগে লগে ওচৰে পাঁজৰে দোকান পোহাৰ বাঢ়িব, দোকান পোহাৰ বঢ়াৰ লগে লগে তাতো তেওঁলোক মানুহ নিয়োগ হ'ব। এনেকুৱা ধৰণত আমাৰ যিমানে উদ্যোগ স্থাপন হ'ব সিমানে আমাৰ সমস্যাবিলাক সমাধান হ'ব। কিন্তু মিয়াই যে 1.5 লাখ বিঘা মাটি যে 1,30,000 বিঘা মাটি 1000 বিঘা মাটি যে বেদখল কৰি থৈ দিছে, কিন্তু তেওঁলোকে সেই বিষয়টো কিন্তু কেতিয়াও উত্থাপন নকৰে। এতিয়া মিয়া লং টাৰ্মৰ গোটেই বিষয়টো চিন্তা কৰিছে, কোনে ক'ব আপোনালোকৰ? হয়, আচ্ছা, তেওঁ যোনটো কৈছে 1.5 লাখ বিঘা মাটি নে কি ক'লে মিয়াই দখল কৰি থৈছে, বেদখল কৰিছে বুলি কৈছে। চৰকাৰ আপোনালোকৰ, প্ৰশাসন আপোনালোকৰ, আৰক্ষী আপোনালোকে কিয় বেদখল মুক্ত কৰিব পৰা নাই? প্ৰতিদিনাই আপোনালোকৰ কিন্তু বেদখল কৰাৰ নামত খিলঞ্জীয়া মানুহক আপোনালোকে উচ্ছেদিত কিয় কৰিছে? যিখিনি ভাৰতীয় নাগৰিক বাংলাদেশী কথা কৈছে, ৰখক, মই কৈ আছো বাংলাদেশীক বিতাড়িত কৰাৰ যদি ষ্টেটিষ্টিকেল ডাটা লাগে মই দিম। বাংলাদেশীক 2009 চনৰ পৰা 2013 চনলৈকে কংগ্ৰেছৰ দিনত 35,000 বাংলাদেশীক বিতৰিত কৰিছিল। কিন্তু আপোনালোকে এই যে 2000 আপোনালোকৰ 14ৰ পৰা 2019লৈকে মাত্ৰ 2,500 আনিছিলে কোনে? বাংলাদেশী আনিছিলে আৰু সেই বাংলাদেশীসকলক অসমত সংস্থাপন কোনে দিছিলে? আজি এই বিজেপি চৰকাৰখনে, আপুনি ঠিক কৈছে, চৰকাৰ আমাৰ পুলিচ আমি কি কৰিছোঁ? আমি উচ্ছেদ কৰিছোঁ, আমি বিদেশী সংস্থাপন দিয়া নাই। আপোনালোকে মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা কৈছে, কিন্তু সেই পাকিস্তান প্ৰেমী গৌৰৱ গগৈৰ পত্নীৰ কথা ক'বলৈ সাহস নাই। পাকিস্তান প্ৰেমী সেই গৌৰৱ গগৈৰ পত্নীয়ে যেতিয়া দৰমহা গ্ৰহণ কৰি আছিলে পাকিস্তানৰ পৰা, তেতিয়া আপোনালোকৰ প্ৰশ্ন কৰিবলৈ অধিকাৰ নাই। আপোনালোকৰ সাহস নাই গৌৰৱ গগৈক। যদি সাহস আছে গৌৰৱ গগৈক প্ৰশ্ন কৰক। পাকিস্তান প্ৰেমী গৌৰৱ গগৈৰ পত্নীয়ে সেই 4-5 মাহ ধৰি যেতিয়া 4-5 বছৰ দৰমহা পাকিস্তানৰ পৰা লৈছিল, সেই সময়ত আপোনালোকৰ অসমৰ প্ৰেম, ভাৰতৰ প্ৰেম ক'ত গৈছিল? আপোনালোকে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা পাই আছিল। সেই সংস্থাটোত আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ পৰা কিয় টকা দিছিল এইটো কওক প্ৰথমতে। যদি জানে সেইটো এটা আপোনাৰ সংস্থাটো যদি এটা বেনামী সংস্থা আছিল, আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় সেইটো সংস্থাত পইচা দিছিল? আচলতে আপোনালোকৰ চালে বেৰে কোবাৰ প্ৰতি কোনো উত্তৰে নাই। কিয় জানে? SIT ৰিপৰ্টখনত সেইটো মেনশ্যন নাই। SIT ৰিপৰ্টত যি টু দা পইণ্ট মেনশ্যন কৰা আছে, তাত গৌৰৱ গগৈৰ পত্নীহে কৈছে। CM বা PM বা কাৰোবাৰ পৰা ফাণ্ডিং যে আছে, চালে বেৰে কোবোৱাৰ কথা নক'ব। আপোনালোকে চালে বেৰে কোবোৱাৰ বাদে আপোনালোকৰ হাতত দ্বিতীয় কোনো উত্তৰ নাই। সেইটো কাৰণে আপোনালোকে একচেপ্ট কৰক যে আজি ডেটত বিজেপিয়ে উন্নয়ন কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বিৰোধী হিচাপে আপোনালোকে ক'বলগীয়া কৈছে, কিন্তু সত্যটো আপোনালোকৰ অন্তৰেও জানে যে বিজেপিৰ সমান দ্বিতীয় কোনো হ'ব নোৱাৰে। এটা কথা হ'ল, তদন্ত কোনে কৰিছে? SIT তদন্ত কোনে কৰে? ED তদন্ত কোনে কৰে? CBI। সেই সংস্থাকেইটা, স্বতন্ত্ৰ সংস্থাকেইটা এতিয়া সংস্থা হৈ আছেনে? স্বতন্ত্ৰতা আছেনে? এই সংস্থাকেইটাই এতিয়া কাক লৈছে? যদি কোনোবা বিৰোধীয়ে মাত মাতে, চৰকাৰখনৰ বিৰুদ্ধে যেতিয়া কোনোবাই মাত মাতে, তাক ঘৰত গৈ ED লগাই দিয়া হয়, সেই ঘৰত গৈ টেক্সৰ মানুহক লগাই দিয়া হয়, সেই ঘৰত গৈ পেলাই CBI লগাই দিয়া হয়। এইদৰে আমাৰ এতিয়া চৰকাৰখনে এটা বেহু ৰচনা কৰিছে, য'ত চৰকাৰখনৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে। গতিকে তেনেকুৱা সংস্থাৰে যেতিয়া আপোনালোকৰ তদন্ত কৰায়, আৰু সেই তদন্ত ঠিক আছে, যদি সঁচাই কৈছোঁ, যদি কোনোবাই গৌৰৱ গগৈৰ বিৰুদ্ধে SITয়ে কিবা তদন্ত কৰি পাইছে, কোৰ্টলৈ দিয়ক, কোৰ্টত বিচাৰ হওক, কোৰ্টত ৰাজহুৱা কৰক। কিয় সেইখিনি নকৰে? যেতিয়া গৌৰৱ গগৈৰ কথা আহিলে, জুবিন দাক লৈ ৰাজনীতি আমি কৰা নাই। ৰখিব, মোক ক'ব দিয়ক। জুবিন দাৰ লগত ৰাজনীতি আপোনালোকে জুবিন দাক লৈ ৰাজনীতি নকৰিব। আপোনালোকে কৈছোঁ জুবিন দাক লৈ ৰাজনীতি নকৰিব। আপোনালোকক কৈছোঁ জুবিন দাক লৈ পেলাই ৰাজনীতি নকৰিব।
ইডিৰ কথা ক'লে, CBIৰ কথা ক'লে, যে এধৰণে এনেকুৱা কৈছে যে চৰকাৰে তেওঁলোকক মেনুপুলেট কৰি ৰাখিছিলে। মই ক'ব বিচাৰিছিলোঁ তেওঁলোকৰ সময়তে APSC কেলেংকাৰী যেতিয়া হৈছিলে, হাজাৰ হাজাৰ চাকৰি তেওঁলোকে বিষয়াসকলক তেওঁলোকে পইচাৰ মাধ্যমত দিয়া হৈছিলে। ইতিমধ্যে এইবোৰ কেছ চলিছে, কোৰ্টত প্ৰুফো হৈ আছে। তো সেই কথাখিনি মই ক'ব বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি এটা ইক'চিষ্টেম বনাইছে যে ল'ৰা ছোৱালীখিনিয়ে নিকাভাৱে চাকৰি পাব পাৰে, 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলে 2021-ত, আজি 26 শেষ হোৱাৰ আগত 2 লাখৰ ওপৰত চাকৰি তেওঁ দিব পৰা অৱস্থাত হ'ল। তেওঁলোকে যদি বেছি নহয় কলেজবোৰত যাওক, ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতক। আজি আমাৰ সময়ত আছিলে আমি পৰীক্ষা দিয়াৰ গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগত আমি চিন্তা কৰোঁ যে এপ্লিকেশ্যনখন লৈ কোনোবা MLA মিনিষ্টাৰৰ ওচৰত যাব লাগিব আৰু ঘৰৰ গৰু মাটি বেছি হয়তো ধাৰ মানে ঘোচ দিলেহে চাকৰি পাম। কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰে, কাৰণ তেওঁলোক জানে যে আমি যদি পঢ়া শুনা কৰোঁ আমি কালি এটা চাকৰি ল'বলৈ সক্ষম হ'ম। তুমি ক'লে একদম চব নিকাত আছে, ঠিক আছে। তো তোমাক কথাটোৱে মই কৈ আছোঁ। তেতিয়া তোমাৰ লগত যেতিয়া BJP আহিছিলে 2014 চনত, কিয় তোমালোকে হিমন্ত বিশ্ব শৰ্মাক কিয় কৈছিলা এই আলুৱালিয়া তোমাৰ লগত লিডাৰ যেন, কিয় কৈছে কাৰ্পেট ডাংকে পইচা উঠাই কিয় কৈছিলে তাক? এই নিকা মানুহটো চিফ মিনিষ্টাৰ যেন আজি হৈছে BJP, তাক কিয় কৈছে মেনুপুলেট কিয় কৈছিলে তেতিয়া? হা কিয় কৈছিলে কথা? নহয় তোমাক কৈছোঁ তুমি সংস্থা যেনেকৈ নয়নদা কৈছে কোনো সংস্থাই এতিয়া নিকাভাৱে নাই। তোমাৰ লগত যদি নিকাভাৱে থাকিল হয় তেতিয়া হিমন্ত বিশ্ব শৰ্মা কিয় আলুৱালিয়া কিয় কৈছিলে কাৰ্পেট ডাক কে তুমছে পইচা নিকালেগে কিয় কৈছিলে?